নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত তোমালোকৰ কাৰণে ক্লাছ 9ৰ জেনেৰেল সায়েন্স সাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰথমটো কুৱেশ্যন হৈছে এছআই এককত পানীৰ উতলাংক হৈছে অপশ্যন এ 136 Kelvin, option B 146 Kelvin, option C 273 Kelvin and option D 373 Kelvin. ইয়াৰে correct answer to হৈছে option D 373 Kelvin. Next question number 2. কাৰ্বন ডাই অক্সাইডক চাপ দি পোৱা পদাৰ্থবিধৰ নাম হৈছে option A গৰম বৰফ, option B শুকান বৰফ, option C বৰফ, option D ঠাণ্ডা বৰফ. ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি শুকান বৰফ নেক্সট কুৱেশ্যন নম্বৰ 3 দ্ৰৱণৰ গাঢ়তা হৈছে অপশ্যন এ দ্ৰাৱকৰ পৰিমাণ ডিভাইডেড বাই দ্ৰৱৰ পৰিমাণ অপশ্যন বি দ্ৰৱৰ ভৰ ডিভাইডেড বাই দ্ৰাৱকৰ ভৰ অপশ্যন চি দ্ৰব্যৰ পৰিমাণ ডিভাইডেড বাই দ্ৰাৱকৰ পৰিমাণ অপশ্যন ডি দ্ৰৱৰ গাঢ়তা ডিভাইডেড বাই দ্ৰব্যৰ গাঢ়তা ইয়াতে দ্ৰৱণৰ গাঢ়তা হৈছে দ্ৰব্যৰ পৰিমাণ ডিভাইডেড বাই দ্ৰাৱকৰ পৰিমাণ অপশ্যন চি ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 4 তলৰ ধাতুকল্পবিধৰ নাম হ'ল অৰ্থাৎ তলৰ কোনটো ধাতুকল্প অপশ্যন এ কাৰ্বন অপশ্যন বি সিলিকন অপশ্যন চি ক্লোৰিন অপশ্যন ডি ফ্লোৰিন ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি সিলিকন হৈছে ধাতুকল্প নেক্সট কুৱেশ্যন নম্বৰ 5 সাগৰৰ পানীৰ পৰা নিষ্কাশন কৰা পদ্ধতিটোৰ নাম হৈছে অপশ্যন এ আংশিক পাতন অপশ্যন বি ঊৰ্ধ্বপাতন অপশ্যন চি স্ফটিকীকৰণ অপশ্যন ডি পাতন ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি পাতন নেক্সট কুৱেশ্যন নম্বৰ 6 ঘনত্ব হৈছে ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন চি 4 ডিভাইডেড বাই আয়তন ঘনত্বৰ এইটো হৈছে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰে অপশ্যন এ ৰবাৰ্ট ব্ৰাউন অপশ্যন বি ৰবাৰ্ট হুক অপশ্যন চি লিউৱেন হুক অপশ্যন ডি আৰ্ণ হেকেল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি লিউৱেন হুকে অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 8 কক্ষীয় শক্তিৰ ভঁৰাল বোলে অপশ্যন এ গলগী সংঘক অপশ্যন বি লাইসোজম অপশ্যন চি মাইটকণ্ড্ৰিয়া অপশ্যন ডি ৰকধানী ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন চি মাইটকণ্ড্ৰিয়াক কক্ষীয় শক্তিৰ ভঁৰাল বোলা হয় নেক্সট কুৱেশ্যন নম্বৰ 9 ক্ৰমজমবোৰ গঠিত হয় অপশ্যন এ ডিএনএ আৰু আৰএনএৰে অপশ্যন বি ডিএনএ আৰু প্ৰটিনেৰে অপশ্যন চি লিপিড আৰু প্ৰটিনেৰে অপশ্যন ডি প্ৰটিন আৰু চৰ্বিৰে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি ডিএনএ আৰু প্ৰটিনেৰে নেক্সট কুৱেশ্যন নম্বৰ 10 ৰক্ষিকক পোৱা যায় উদ্ভিদৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি পাতত নেক্সট কুৱেশ্যন নম্বৰ 11 জলজ উদ্ভিদ এজোপাক পানীত উপঙাই ৰখা কলাবিধ হৈছে ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে পেৰেনকাইমা নেক্সট কোষৰ আত্মঘাতী মনা বোলে অপশ্যন এ মাইটকণ্ড্ৰিয়াক অপশ্যন বি লাইসোজমক অপশ্যন চি গলজি সংঘ অপশ্যন ডি প্লাষ্টিড ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি লাইসোজমক কোষৰ আত্মঘাতী মনা বোলা হয় নেক্সট কুৱেশ্যন নম্বৰ 13 আমাৰ দেহত চৰ্বি থকা সংযোজক কলাবিধ হৈছে অপশ্যন এ আচ্ছাদক কলা অপশ্যন বি স্নায়ু কলা অপশ্যন চি পেশী কলা অপশ্যন ডি মেদ কলা ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ডি মেদ কলা নেক্সট কুৱেশ্যন নম্বৰ 14 ত্বৰণৰ এছআই একক ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ নেক্সট কুৱেশ্যন নম্বৰ 15 কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তন কোৱা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি বেগ নেক্সট কুৱেশ্যন নম্বৰ 16 যদি বস্তু এটাই টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে তেন্তে ইয়াৰ দ্ৰুতি হ'ব তোমালোকৰ অপশ্যন এ দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই টাইম গতিকে ইয়াতে অপশ্যন এটো কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 17 দ্ৰুতিৰ এছআই একক এমএছ মিটাৰ পাৰ ছেকেণ্ড 1 হ'লে তেন্তে কিহৰ এছআই একক দ্ৰুতিৰ সৈতে একে ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি বেগ
কুৱেশ্যন নম্বৰ 18 মিলাব দিছে গটাৰ পৰা জুলীয়ালৈ যোৱা অৱস্থাটোক আমি গলন বুলি কওঁ গটাৰ পৰা জুলীয়ালৈ যিটো যায় সেইটোক আমি গলন বুলি কওঁ জুলীয়াৰ পৰা যিটো গেছ হয় সেইটো আমি সকলোৱে জানো বাষ্পীভৱন বুলি কওঁ তাৰ পিছত গেছৰ পৰা জুলীয়া হোৱাটোক আমি ঘনীভৱন বুলি কওঁ আৰু জুলীয়াৰ পৰা গটা হোৱাটোক আমি স্ফটিকৰণ বুলি কোৱা হয় গতিকে 1 to d আছে 1 to d থকাটো কাৰেক্ট হ'ব গতিকে অপশ্যন এ টো তোমালোকৰ কাৰেক্ট হ'ব 1 ৰ লগত d মিলিব 2 ৰ লগত c 3 ৰ লগত a 4 ৰ লগত b বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হৈছে এটো একেবাৰে সহজ কুৱেশ্যন নাইট্ৰজেন নেক্সট জীবদেহত প্ৰটিন সংশ্লেষণ হয় অপশ্যন এ লাইসোজমত অপশ্যন বি ৰাইবোজমত অপশ্যন সি মাইটকন্ড্ৰিয়াত অপশ্যন ডি গলজি সংঘ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি ৰাইবোজমত প্ৰটিন সংশ্লেষণ হয় গতিকে অপশ্যন বি ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেক্সট 2 নম্বৰ কিবা কিবি কুৱেশ্যন আছে তোমালোকৰ পদাৰ্থ কণিকাবোৰৰ দুটা বৈশিষ্ট্য লেখা আজিলৈ ইমানে ধন্যবাদ